চহশিল্পীৰ সন্মান মৰ্যাদা হেৰাই গ'ল নেকি? নামি দামী কেমেৰাৰ ফকাছত অহা টেলিভিছনৰ পৰ্দাত দেখা শিল্পীৰ প্ৰতিহে দৰদ নেকি চৰকাৰৰ? চৰকাৰৰ দ্বাৰা কিয় অৱহেলিত হৈ আছে চহা শিল্পীসকল? চৰকাৰৰ শিল্পী পেঞ্চনৰ গন্তিত বা চালনীত কিয় নাম নুঠে একাংশ সাধনা কৰা চহা শিল্পীৰ? শিল্পী পেঞ্চনৰ বাবে কাকতি মিনতি কৰিও কিয় বঞ্চিত হয় তেওঁলোক? হয়, এই যে জহিক হৈ যোৱা ঘৰটো দেখিছে, ঘৰটোৰ অৱস্থাৰ পৰাই আপুনি নিশ্চয় বুজিব পাৰিব ঘৰটোৰ তলত বাস কৰা মানুহজনৰ আৰ্থিক অৱস্থা কেনেকুৱা হ'ব পাৰে। হয়, আমি ক'বলৈ ওলাইছোঁ নলবাৰী জিলাৰ এজন দুৰ্ভগীয়া ঢুলীয়া শিল্পীৰ কৰুণ জীৱনগাথা। ৬৫ বছৰ বয়সতো তেখেত বঞ্চিত শিল্পী পেঞ্চনৰ পৰা। ২০০ বছৰীয়া বৰঢোল বজাই আৰ্থিক দুৰৱস্থাৰ মাজতো পৰম্পৰাগতভাৱে তেওঁ জড়িত হৈ আছে সংস্কৃতিৰ ৰক্ষাৰ যুঁজখনত। এইগৰাকী শিল্পী কেনে অৱস্থাত জীৱন নিৰ্বাহ কৰি আছে সেই সম্পৰ্কে জানিবলৈ আমাৰ নলবাৰীৰ সংবাদদাতা ভৱজিৎ বৰ্মন গৈ উপস্থিত হৈছিলগৈ তেওঁৰ বাসগৃহত। মানুহজনৰ নাম ভূপেন ৰয়, এগৰাকী শিল্পী তথা কামৰূপীয়া ঢোলবাদক। তেওঁৰ হাতত আজিও এটা ২০০ বছৰীয়া পুৰণি বৰঢোল। নলবাৰী জিলাৰ গোবৰাদল গাঁৱৰ পদ্মপাৰা চুবুৰীৰ বাসিন্দা এইগৰাকী ভূপেন ৰয়। পূৰ্বৰ বৰমা সমষ্টি আৰু বৰ্তমানৰ টিহু সমষ্টিৰ এই লোকজনে ৯ বছৰ বয়সৰ পৰাই ঢুলীয়া দলৰ লগত জড়িত হৈ আজি ৬৫ বছৰ বয়সতো থমকি ৰোৱা নাই সংস্কৃতিৰ ৰক্ষাৰ পৰা। আজিও ২০০ বছৰীয়া বৰঢোল লৈ বিভিন্ন অনুষ্ঠানত ঢোলবাদন কৰে তেওঁ। ১৭৩৭ চনৰে বৰঢোল এটা বংশানুক্ৰমে তেওঁৰ ককাওক পিতৃ মাজু ককায়েকৰ পিছত আজি তেওঁ বজাই আছে। কিন্তু পৰিতাপৰ বিষয় যে আজিলৈকে ৬-৭ বাৰ শিল্পী পেঞ্চনৰ বাবে আবেদন কৰিলে যদিও কোনো বৰমূৰীয়াৰ চকু নপৰিল শিল্পীগৰাকীলৈ। অসহায় ভূপেন ৰয়ৰ চৰকাৰলৈ কাতৰ অনুৰোধ, যিকোনো প্ৰকাৰে শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰি দিয়ক, তেতিয়াহে নৱপ্ৰজন্ম কৃষ্টি সংস্কৃতিৰ প্ৰতি আগ্ৰহী হ'ব। নমস্কাৰ, মই নলবাৰী জিলাৰ গোবৰাদল গাঁৱৰ পদ্মপাৰা চুপাত মোৰ ঘৰ আৰু মোৰ নাম শ্ৰী ভূপেন ৰয়। এই ঢুলীয়াত মই ৯ বছৰ বয়সৰ পৰা ঢুলীয়াত এতিয়ালৈকে মই জড়িত আছোঁ। কিন্তু মই চৰকাৰক ৬-৭ বাৰ মানে পেঞ্চনৰ কাৰণে মই আবেদন কৰিছোঁ, কিন্তু এতিয়ালৈকে মোৰ পেঞ্চনটো হোৱা নাই। এই কৃষ্টিটো জীয়াই যি ৰাখি আছোঁ মানে সাংঘাতিক ঘটনা। আৰু যিবিলাক আমাৰ নতুন চলি, এই নতুন চলিবিলাকে আমাৰ ফুৰিবৰ কাৰণে ঢুলীয়া পাৰ্টি অলপ হেলা কৰে। কিয় হেলা কৰে আমাক কয় যে তোমালোকে ফুৰি কি পাইছা, এতিয়ালৈকে তোহানো শিল্পী পেঞ্চনে হোৱা নাই। যদি চৰকাৰে মোক এইবাৰ এই শিল্পী পেঞ্চনটো দিয়ে তেতিয়া নিশ্চয় নতুন চলি আমাৰ ঢুলীয়াৰ লগত ফুৰিব আৰু কৃষ্টিটো আমি জীয়াই ৰাখিব পাৰিম। আৰু তাতকৈ সাংঘাতিক ঘটনা হ'ল কি, মোৰ যিটো ঢুলীয়া পাৰ্টি ১৭৩৭ চনত জন্ম হৈছিল, কিন্তু ১৭৩৭ চনৰ এতিয়াও এটা ঢোল আছে। তেতিয়া জন্ম পৰে সেই ঢোলটো মোৰ আটাইও বাজেছিল আৰু দেউতাইও বাজেছিল, মোৰ মাজু ভাইও বাজেছিল, কিন্তু এতিয়া মই বাজে আছোঁ। মোৰ ৩ পিঢ়িয়ে ঢুলীয়াত গুচি গ'ল, কিন্তু মই শিল্পী পেঞ্চনটো এতিয়ালৈ নাপালোঁ। গতিকে যদি এইবাৰ শিল্পী পেঞ্চনটো মোক মানে চৰকাৰে দিয়ে, মোৰ জীৱনটো অলপ সাৰ্থকত আহিব, কাৰণ মোৰ দেহাটো আৰু মানে অচলতি হৈছে এই ঢুলীয়াত ফুৰি ফুৰি। ধন্যবাদ, নমস্কাৰ। পুনৰ এবাৰ এই ভঙা চিঙা উৱলি যোৱা গৃহটোলৈ চাওকচোন। নিশ্চয়কৈ বুজিব পাৰিছে তেওঁ কেনে পৰিৱেশৰ মাজত বসবাস কৰি আছে বা কেনেদৰে জীৱন অতিবাহিত কৰি আছে। চৰকাৰলৈ এটাই আবেদন, যাতে এইবাৰ অন্ততঃ শিল্পী পেঞ্চন প্ৰদান কৰি শেষ মুহূৰ্তত হ'লেও তেওঁৰ জীৱনটো সাৰ্থক কৰি তোলে যেন। অকণমান সঁহাৰিয়ে সকাহ দিব ভূপেন ৰয়ক। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।